উড়িষ্যাৰ NSUIৰ নেতা উদিত প্ৰধানৰ বিৰুদ্ধে এগৰাকী 19 বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এই জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰঙিয়াৰ হাইৱে চকত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া শাখাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে অভিযুক্তৰ পুতলিকা দাহন কৰে। লগতে প্ৰতিবাদকাৰীয়ে হত্যাকাৰীৰ ফাঁচীৰ দাবী তুলি পৰিৱেশ উত্তাল কৰি তোলে। নাৰীৰ সন্মান আৰু শিক্ষাৰ পৰিৱেশৰ পবিত্ৰতা ৰক্ষাৰ দাবীত বিভিন্ন শ্লোগান দিয়ে। NSUIৰ দৰে সংগঠনৰ নেতাৰ এনে ঘৃণনীয় কাণ্ডৰ বাবে প্ৰতিবাদকাৰীসকলে ক্ষুধাৰ সমালোচনা কৰে। ৰঙিয়া শাখাই আমি NSUIৰ বিৰুদ্ধে যি হৈ যোৱা উৰিষ্যাৰ এজনী 19 বছৰীয়া কণমানি ছোৱালীক NSUIৰ নিচিনা এটা অভদ্ৰ অসহ্যকৰ এটা সংগঠনৰ ওপৰৰ সেই সভাপতিজনে নিজৰ বলবুতত নিজৰ বলৰ প্ৰভাৱত এজনী ছোৱালীক ৰেপ কৰিবলৈ সাহস কৰে। এনেকুৱা সংগঠনক ভাৰতবৰ্ষৰ পৰাই নোহোৱা কৰিব লগাৰ উপৰিও এনেকুৱা সংগঠনক সংবিধানে বিহিত ব্যৱস্থা ল'ব লাগে। আজি কি কাৰ্যসূচী লোৱা হৈছে? আজি পুতলিকা দাহ কৰা হ'ল। পুতলিকা দাহ কৰাৰ উপৰিও আমি ভাৰতীয় ন্যায় ব্যৱস্থাক এটাই আমি আশা কৰোঁ তেওঁলোকৰ পৰা যে দোষীক উচিত শাস্তি দিব লাগে। উদিত নাৰায়ণক উদিত প্ৰধানক ফাঁচি দিব লাগে আৰু লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই অন্যায়মূলক আচৰণ বন্ধ কৰিব লাগিব। নহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছক আমি খুটাই থাকিব নিদিওঁ। NSUI নামৰ এই অভদ্ৰ সংগঠনটোক অসমৰ পৰাই নহয় গোটেই ভাৰতৰ পৰা বৰ্জিত কৰিব লাগে। এইখিনি আমাৰ হুংকাৰ। সেই ঘটনাটোত NSUIৰ যি সংগঠনৰ মন্ত্ৰী আছিল যিজন ছাত্ৰ নেতা, এই ছাত্ৰ নেতাই এজন ছোৱালীক যিজন ছাত্ৰী আছিল তেওঁক এখন হোটেলত লৈ যায়, যি নিচাজাতীয় দ্ৰব্য ক'ল্ড ড্ৰিংকছৰ ভিতৰত দি যি নিচা কৰাই তেওঁক যি এটা ধৰ্ষণ কাৰ্যত তেওঁ লিপ্ত হ'ল। আমি তাৰ বিৰুদ্ধে আজি মাত মাতিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি ৰঙিয়া শাখাৰ প্ৰতিজন কাৰ্যকৰ্তা ওলাই আহিছে আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ প্ৰত্যেকটো জিলাৰ প্ৰত্যেকটো সংগঠনে আমাৰ প্ৰতিবাদ কৰি আছে এই বিষয়ে। আৰু আমি দাবী তুলিছোঁ যে আমাৰ এই যি সংগঠনৰ যি নেতা হৈছিল যি NSUI সেই নেতাক উচিত শাস্তি পাব লাগে। তেওঁক এৰেষ্ট কৰা হৈছে যদিও আমি ফাঁচি দাবী তোলোঁ। তেওঁক উচিত শাস্তি দিব লাগে, তেওঁৰ ফাঁচি হ'ব লাগে, যাতে দ্বিতীয়বাৰ কোনো এনেধৰণৰ ঘটনা কৰিবলৈ ওলাই নাহে, যাতে তেওঁলোকৰ বুকুত এটা ভয় থাকে যে এই ঘটনা কৰি এনেধৰণৰ শাস্তি পাম। আমি ৰাজ্য চৰকাৰক বা অসম চৰকাৰক ভাৰতবৰ্ষ চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে দোষী এটা উচিত শাস্তি পায় আৰু এই সংগঠন যাতে NSUIৰ দৰে সংগঠন এটা যাতে এনেকুৱা নেতাই এই দুৰ্কাৰ্য সংঘটিত কৰিব পাৰে। সেই কি নেতা হ'ব? আমি ছাত্ৰ ছাত্ৰীৰ কি নতুন দিশ দেখাব আজি কি দেখাব? যি নতুন প্ৰজন্ম উঠি আহি আছে তেওঁলোকে কি শিকিব? আমি তাৰে জবাব সুধোঁ NSUIক। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।